আমৰ বতৰত অকণমান যদি ঘৰতে আমৰ আচাৰ বনাই নাৰাখোঁ তেতিয়াহ'লে পিছত খাবলৈ মন গ'লেও খোৱা নাযায়। বজাৰৰ আচাৰটো খাই ইমানো ভাল নালাগে নহয়নে? কেইটামান আম কাটি নিমখ দি ৰাতিয়ে ৰাখিছিলোঁ আৰু ৰাতিপুৱা এনেকৈ ৰ'দত মেলি দিয়াৰ পিছতে তাৰপিছতে এয়া হৈছে মছলাখিনি আৰু মছলাখিনি মই ভাজি ল'ম আৰু গুড়িও কৰি ল'ম আৰু আমখিনি ৰ'দৰ পৰা উঠাই লৈছোঁ আৰু এতিয়া তেলখিনি আৰু নিমখখিনি গৰম কৰি লৈছোঁ। তাৰপিছত গুড়ি কৰি ৰখা মছলা, নিমখ, জলকীয়া এইখিনি দি দিলোঁ আমৰ ওপৰতে আৰু ইয়াত তেলটো ফুটাই লৈছোঁ নিমখ দি। এতিয়া মছলাখিনিৰ ওপৰত ধুনীয়াকৈ ঢালি দিছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এনেকৈ আমৰ আচাৰটো বনাই ৰাখিলে এবছৰ নহয় 2 বছৰ 3 বছৰো থাকে আমৰ আচাৰটো আৰু খাবলৈ লাহে লাহে বেছিহে সোৱাদ লগা হয়। আৰু এনেকৈ মই সৰু এটা বৈয়ামত উঠাই ৰাখিলোঁ আমৰ আচাৰটো আৰু খাবলৈ যে ইমান ধুনীয়া হৈছিলে, বহুত ধুনীয়া সোৱাদ লগা হৈছিলে। এতিয়া যদিও মই খোৱা নাই, অকণমান খাই চাইছোঁ, মছলাটোৱে ইমান মজাৰ হৈছিল নহয়নে? আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল।